জনাইছোঁ আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। বাংলাদেশত সংখ্যালঘুৰ ওপৰত হোৱা ঘটনাত ভাৰত চৰকাৰে কঠোৰ ব্যৱস্থা লওক। অসমৰ পৰা এটাকৈ যাব লাগিব বাংলাদেশী। এক ডাঙৰ মন্তব্য আগবঢ়োৱা হৈছে। জনাইছোঁ সবিস্তাৰে খবৰ। অসমৰ পৰা এটাকৈ যাব লাগিব বাংলাদেশী। 1971 চনৰ পিছত অহা লোকক খেদি দিয়ক। অসম চুক্তিমতে বাংলাদেশী অসমৰ পৰা যাবই লাগিব আৰু কাইটিয়া তাৰ পাৰ হৈ যদি কোনো আহিছে তেওঁলোকক খেদি পঠিয়াওক। বাংলাদেশত সংখ্যালঘুৰ ওপৰত হোৱা ঘটনাক আৰু সহ্য কৰা নহ'ব। হিন্দুৰ ওপৰত যি ঘটনা হৈছে সেয়া অন্যায় হৈছে। ভাৰত চৰকাৰে ইয়াৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগে আৰু দিন দুপৰতে বাংলাদেশীয়ে হিন্দুৰ ওপৰত যি কাণ্ড কৰিছে সেয়া মানি লোৱা নহ'ব। ইয়াৰ বিৰুদ্ধে 29 ডিচেম্বৰত দিল্লীৰ যন্তৰ মন্তৰত সাব্যস্ত কৰা হ'ব প্ৰতিবাদ। এক ডাঙৰ খবৰ জনাইছোঁ আৰু এইবাৰ এই মন্তব্য কৰিছে মুছলিম ছাত্ৰ সন্থাৰ সভাপতি আশিক ৰাব্বানীয়ে। আৰু অসমৰ পৰা এটাকৈ যাব লাগিব বাংলাদেশী। 1971 চনৰ পিছত অহা লোকক খেদি দিয়ক। অসম চুক্তিমতে বাংলাদেশী অসমৰ পৰা যাবই লাগিব। কাইটিয়া তাৰ পাৰ হৈ যদি কোনোবা আহিছে তেন্তে তেওঁলোকক খেদি পঠিয়াওক। বাংলাদেশত সংখ্যালঘুৰ ওপৰত হোৱা ঘটনা কেতিয়াও সহ্য কৰা নহ'ব। জনাইছোঁ ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ। বাংলাদেশীৰ বিৰুদ্ধে হোজাইত একশ্যন আৰম্ভ। বাংলাদেশী আব্দুল কৰিম আৰু আব্দুল কাদিৰক বিতাড়নৰ নিৰ্দেশ। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। বাংলাদেশীৰ বিৰুদ্ধে হোজাইত একশ্যন আৰম্ভ। বাংলাদেশী আব্দুল কৰিম আৰু আব্দুল কাদিৰক বিতাড়নৰ নিৰ্দেশ দিয়া হৈছে আৰু হোজাই জিলা আয়ুক্তই দিছে বিতাড়নৰ নিৰ্দেশনা। বিদেশী ন্যায়াধিকৰণে চিনাক্ত কৰিছিল বাংলাদেশী বুলি আৰু 24 ঘণ্টাৰ ভিতৰতে বিতাড়ন কৰা হ'ব 2 বাংলাদেশীক। জিলাই জিলাই বাংলাদেশীৰ বিৰুদ্ধে চলিব অভিযান আৰু বাংলাদেশীৰ বিৰুদ্ধে হোজাইত আৰম্ভ হৈছে একশ্যন। ইয়াৰ সমান্তৰালকৈ বাংলাদেশী আব্দুল কৰিম আৰু আব্দুল কাদিৰক বিতাড়নৰ নিৰ্দেশ দিয়া হৈছে ইতিমধ্যেই আৰু হোজাই জিলা আয়ুক্তই দিছে বিতাড়নৰ নিৰ্দেশ। জনাইছোঁ ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ। জুবিন গাৰ্গ কাণ্ডৰ এটি খবৰ দিবলৈ লৈছোঁ। আদালতত আৰক্ষীয়ে জমা দিয়া চাৰ্জশ্বিটত এই ভয়ংকৰ তথ্য। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তত SITয়ে পাইছে এই তথ্য। চাৰ্জশ্বিটত আৰক্ষীয়ে ৰাখিছে এটা বৃহৎ তথ্য, কিন্তু পানীত ডুবাইয়ে মৃত্যু হৈছিল জুবিন গাৰ্গৰ আৰু অত্যাধিক সুৰাপান কৰা হৈছিল জুবিন গাৰ্গক আৰু সুৰাপান কৰাই জুবিন গাৰ্গক নমাই দিয়া হৈছিল সাগৰৰ পানীত আৰু ইয়াৰ ফলতে পানীত ডুবি মৃত্যু হৈছিল আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ। আৰু আদালতত আৰক্ষীয়ে জমা দিয়া চাৰ্জশ্বিটত আছে এই ভয়ংকৰ তথ্য। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তত SITয়ে পাইছে এই তথ্য আৰু চাৰ্জশ্বিটত আৰক্ষীয়ে ৰাখিছে এটা বৃহৎ তথ্য। আৰু পানীত ডুবিয়ে মৃত্যু হৈছিল জুবিন গাৰ্গৰ। অত্যাধিক সুৰাপান কৰোৱাই জুবিন গাৰ্গক নমাই দিয়া হৈছিল সাগৰৰ পানীত আৰু ইয়াৰ ফলতেই পানীত ডুবি মৃত্যু হৈছিল আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ। জনাইছোঁ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা 2026ৰ বিধানসভা নিৰ্বাচনৰ ৰণৰংকা বজালে এইবাৰ বিজেপিয়ে। এক ডাঙৰ খবৰ জনাইছোঁ ৰাজনৈতিক প্ৰেক্ষাপটৰ। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা 26ৰ বিধানসভা নিৰ্বাচনৰ ৰণডংকা বজালে বিজেপিয়ে আৰু 26ৰ বিধানসভা নিৰ্বাচনক লৈ তৎপৰ হৈছে শাসকীয় বিজেপি। কাৰ্যনিৰ্বাহকত 26 লৈ প্ৰস্তুত বিজেপি। উপস্থিত থাকে বৈজয়ন্ত পাণ্ডা, BN সন্তোষ, সভাপতি দিলীপ শইকীয়াৰ নেতৃত্বত প্ৰথমখন কাৰ্যনিৰ্বাহক আৰু কাৰ্যনিৰ্বাহকত আগন্তুক নিৰ্বাচনৰ ৰণনীতি প্ৰস্তুত কৰিব দলটোৱে। 26ৰ বিধানসভা নিৰ্বাচনৰ টিকট সন্দৰ্ভত বৈঠকত হ'ব আলোচনা আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা 26ৰ বিধানসভা নিৰ্বাচনৰ ৰণডংকা বজালে এইবাৰ বিজেপিয়ে। 26ৰ বিধানসভা নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে শাসকীয় বিজেপি আৰু কাৰ্যনিৰ্বাহকত 26ক লৈ প্ৰস্তুত বিজেপি আৰু উপস্থিত থাকে বৈজয়ন্ত পাণ্ডা, BN সন্তোষ আৰু সভাপতি দিলীপ শইকীয়াৰ নেতৃত্বত প্ৰথমখন কাৰ্যনিৰ্বাহক বৈঠক অনুষ্ঠিত কৰা হয়। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। পশ্চিম কাৰ্বি আংলঙৰ চৰকাৰী ভূমিত শীঘ্ৰেই চলিব উচ্ছেদ অভিযান। কাৰ্বি আংলঙৰ চৰকাৰী ভূমিত শীঘ্ৰেই চলিব উচ্ছেদ। VGR PGR মাটিত যিমান ট্ৰেড লাইচেন্স দিয়া হৈছিল সকলো বাতিল কৰা হ'ব। এক ডাঙৰ খবৰ জনাইছোঁ। যিসমূহ চৰকাৰী ভূমি বেদখল কৰিছে সেইসমূহ ভূমিত শীঘ্ৰেই চলিব উচ্ছেদ আৰু কোনো দয়া নাই ক্ষমা নাই নীতিত চলিব চৰকাৰৰ বুলডোজাৰ।
অবৈধ বেদখলকাৰীক উচ্ছেদ কৰাই হ'ব হিমন্ত চৰকাৰৰ এয়া ঘোষণা। আৰু খেৰণীৰ VGR-PGRত যিমান চৰকাৰী কাৰ্যালয় আছে সেইসমূহ উঠাই অনা হ'ব। আৰু VGR-PGRত 8,000 বিঘা খালী মাটি কাউন্সিলে বননীকৰণ কৰিব আৰু যাতে কোনেও দখল কৰিব নোৱাৰে। আৰু বেদখলক লৈ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। কোনো কাৰণতে অবৈধ বেদখলকাৰী হাৰি যাব নোৱাৰে, উচ্ছেদ চলিবই। আৰু এইবাৰ কাৰ্বি আংলঙৰ চৰকাৰী ভূমিত শীঘ্ৰেই চলিব উচ্ছেদ। VGR-PGRৰ মাটিত যিমান ট্ৰেড লাইচেঞ্চ দিয়া হৈছিল সকলো বাতিল কৰা হ'ব। আৰু যিসমূহ চৰকাৰী ভূমি বেদখল কৰিছে সেইসমূহ ভূমিত শীঘ্ৰেই চলিব প্ৰশাসনৰ বুলডোজাৰ। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। ৰাজ্যত নিৰ্বাচনী বতাহ আৰম্ভ। 27 তাৰিখে প্ৰকাশ পাব খচৰা আৰু ভোটাৰ তালিকা। ইয়াৰ পিছতে ফাইনেল লিষ্ট আৰু বৃদ্ধি হ'ব 1826টা ভোট কেন্দ্ৰ। এক ডাঙৰ খবৰ আৰু জৰুৰী খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। ৰাজ্যত নিৰ্বাচনী মৃদু বতাহ ইতিমধ্যে আৰম্ভ হৈছে। 27 তাৰিখে প্ৰকাশ পাব খচৰা ভোটাৰ তালিকা আৰু ইয়াৰ পিছতে সাজু কৰা হ'ব SIR প্ৰক্ৰিয়াৰে ফাইনেল লিষ্ট। আৰু 10 ফেব্ৰুৱাৰীত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা আৰু ইয়াৰ পিছতে ঘোষণা কৰা হ'ব অসম বিধানসভা নিৰ্বাচনৰ দিন। আৰু 1500ৰ পৰা 1200লৈ হ্ৰাস কৰা হ'ব প্ৰতিটো কেন্দ্ৰৰ ভোটাৰৰ সংখ্যা। ৰাজ্যত বৃদ্ধি হ'ব 1826টা ভোট কেন্দ্ৰ। আৰু দীঘলীয়া শাৰী পাতি এতিয়াৰ পৰা আপুনি ভোট দিব নালাগে, এই সমস্যা সমাধান কৰা হ'ব। আৰু ভোটাৰ তালিকাত নাম বিভ্ৰান্তিৰ শুধৰণি, স্থানান্তৰিতৰ নাম অন্তৰ্ভুক্তি আৰু ভুৱা ব্যক্তিৰ নামকৰ্তন, মৃত ব্যক্তিৰ নামকৰ্তন ইত্যাদি কাম সম্পূৰ্ণ কৰা হ'ব। আৰু ভোটাৰৰ ক্ষেত্ৰত লোৱা হৈছে নতুন পদক্ষেপ। 27 ডিচেম্বৰত প্ৰকাশ পাব খচৰা ভোটাৰ তালিকা। প্ৰতিজন লোকৰ ভোটাৰ তালিকা পৰীক্ষা কৰিব বিষয়াসকলে। যোগ্য নাগৰিকৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হ'ব। কৰ্তন কৰা হ'ব অযোগ্য আৰু ভুৱা ব্যক্তিৰ নাম। আৰু 1 জানুৱাৰী 2026লৈ 18 বছৰ হোৱা লোকৰ নাম অন্তৰ্ভুক্ত হ'ব। আপোনাৰ সন্তানৰ 18 বছৰ যদি হৈছে তেন্তে এইবাৰ অন্তৰ্ভুক্তি কৰা ভোটাৰ তালিকাত 1 নম্বৰত জন্মৰ প্ৰমাণপত্ৰ লাগিব, 2 নম্বৰত লাগিব স্থায়ী ঠিকনাৰ প্ৰমাণপত্ৰ, 3 নম্বৰত লাগিব অভিভাৱকৰ ভোটাৰ কাৰ্ড আৰু 4 নম্বৰত লাগিব পাছপোৰ্ট চাইজৰ ফটো। আৰু এই সকলোবোৰ নথি ফৰ্ম 6ৰ লগত একেলগে আপুনি গাঁঠি দিব লাগিব। আৰু আজিয়ে জমা দিয়ক BALৰ হাতত। কিবা দাবী অজৰাপত্তি থাকিলেই BALক আপুনি দিব লাগিব অভিযোগ। 2026 চনৰ 1 জানুৱাৰীৰ পৰা ৰাজ্যত আহিব বৃহৎ পৰিৱৰ্তন। আজিয়ে সাজু কৰক 5বিধ নথিপত্ৰ। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। ৰাজ্যৰ লাখ লাখ লোকৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। 1 জানুৱাৰীত ৰাজ্যবাসীয়ে পাব কেইবাটাও ডাঙৰ উপহাৰ। আৰম্ভ হ'ব 4টাকৈ নতুন আঁচনি। 1 জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'ব বাবু আঁচনি। আৰু যুৱকসকলে কৰিব পাৰিব আবেদন। শীঘ্ৰে সাজু কৰক যাৱতীয় নথিপত্ৰ। 1 জানুৱাৰীৰ পৰা মাত্ৰ 100 টকাতে আপুনি লাভ কৰিব দাইল, চেনি আৰু নিমখ, যি আপুনি বৰ্তমানে লাভ কৰি আছে 117 টকাত। আৰু আপোনাৰ 70 টকা দিব নালাগে, 100 টকাতে লাভ কৰিব দাইল, চেনি আৰু নিমখ। আৰু ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে পাব এই সুবিধা। 1 জানুৱাৰীত অৰুণোদয় হিতাধিকাৰীৰ বাবে মুখ্যমন্ত্ৰীয়ে কৰিব ডাঙৰ ঘোষণা। বৃদ্ধি পাব পাৰে অৰুণোদয় আঁচনিৰ ধন। বৰ্তমান 1250 টকা, কিন্তু মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ পিছত 3000 টকা পৰ্যন্ত পাব পাৰে অৰুণোদয় হিতাধিকাৰীসকলে। আৰু জানুৱাৰীত ৰাজ্যবাসীয়ে ৰন্ধন গেছত পাব ৰাজ সাহায্য। মাত্ৰ 300 টকাতে লাভ কৰিব উজ্জ্বলা ৰন্ধন গেছ। আৰু মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ হিতাধিকাৰীও পাব 250 টকা ৰাজ সাহায্য। আৰু 1 জানুৱাৰীত ৰাজ্যবাসীয়ে পাব কেইবাটাও ডাঙৰ উপহাৰ জনাইছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক। আৰম্ভ হ'ব 4টাকৈ নতুন আঁচনি। আৰু 1 জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'ব বাবু আঁচনি, যি আঁচনিৰ জৰিয়তে যুৱকসকল উপকৃত হ'ব।